তো গাইজ আজি আকৌ ওলালোঁ আমি কেটাৰিঙৰ কাৰণে। তো এইটো দেখিছোঁ আমাৰ পিছফালে বহি আছে ধদুৱা। তো ইয়াৰ তিনিটা এখন স্কুটিত আৰু এটাতো হোৱাই নাই ওলাই। তাৰ ঘৰৰ সন্মুখত আমি এতিয়া বৰ্তমান ৰখি আছোঁ। সি মানে ছোৱালীতকৈ অধম পূৰা মেকআপ চেকআপ মাৰি আছে আৰু। তো ফাইনেলি সকলোকে এটা এটাকৈ বিচাৰোঁতে সময় হৈ গ'ল বহুত। তো আহি পালোহি এতিয়া কেটাৰিং কৰা জেগাত। তো এনেকৈ ধৰণে বাল্টিঙত ভাতখিনি প্ৰথমতে আহি ভৰাই লৈছোঁ, তেতিয়া মানে আমাৰ দিবলৈ সুবিধা হয় সেইকাৰণে। তো আজি মানে আছিলে বৌ ভাত, তো ৰিচিপশ্যন আৰু বৌ ভাত দুইটা একেলগে কৰি দিছে। তো এয়া এতিয়া কইনাই দি আছে সকলোকে উলিয়াই পেলাই প্ৰথমতে এচামুচ ক্ষীৰ। তো মানে তেতিয়াহে সিহঁতৰ বোলে সকলোৱে খাব পাৰে। তো এতিয়া লগৰকেইটা বহিছে খাবলৈ। তো মোৰ লগৰীয়া এটাই আকৌ এওঁলোকক কি বুলি কয় আহকচোন শুনো। খাব নোপোৱা ৰাক্ষস এইবিলাক দোস্ত। আমি তোমাৰ বিয়াত গোল্লা বিলাম, মাতিবা আমাক। আমি তোমাৰ বিয়াত গোল্লা বিলাম। ফাটি গৈছে ফাটি গৈছে গাইজ মানুহ চাওক। মোৰ লগৰকেইটাই কোৱা কথাটো আপোনালোকে গম পাইছেনে নাই? তো মানে ভিতৰতকৈ বেছি বাহিৰতহে মানুহ, মানে সকলোৱে লাইন পাতি আছে খাবলৈ। তো মানে কি ক'ম আৰু, আমাৰ একদম আজি 12 বাজি গৈছে। তো ইফালেও ভিতৰতো বহি আছে একদম ঠাহ খাই মানুহ। তো কি ক'ম আৰু, আমাৰ আজি 12 বজাই দিলে মানে। তো ইফালে লগৰকেইটাৰ লগত বহিছোঁ এতিয়া খাবলৈ। যদি আজি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি চেনেলটো ফ'ল' কৰি দিব নাপাহৰিব। তো লগ পাম অন্য এটা মিনি ব্লগত। তো আজিকাৰণে এৰিছোঁ, আৰু যদি কাৰোবাৰ কেটাৰিং আছে কণ্টেক্ট কৰিব আমাৰ লগত। তো বাই বাই।